ভয়ংকৰ সময় ওচৰ চাপি আহিছে। বুধৰ ৰাজযোগৰ ফলত কঁপিব এতিয়া বিশ্ব ব্ৰহ্মাণ্ড। চাৰি ৰাশিৰ জীৱন হৈ পৰিব আৰ্থিকভাৱে কষ্টকৰ। সুখ আৰু শান্তি হ'ব বিনষ্ট। নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলটোলৈ। এতিয়ালৈ যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বুধৰ দুৰন্ত গতিতেই ব্যাপক প্ৰভাৱ পৰিব এই চাৰি ৰাশিত। এই চাৰি ৰাশিৰ জাতক জাতিকাই য'তেই হাত দিব তাতেই দেখা দিব আশংকাই। আনহাতে গাণিতিক জ্যোতিষীৰ মতে বুধ আৰু মংগল গ্ৰহৰ ইটোৱে সিটোৰ পৰা 120 ডিগ্ৰীৰ ভিতৰত থাকিলেহে এই শুভৰ অৱস্থা সৃষ্টি হয়। বুধ আৰু মংগল গ্ৰহৰ সমগমেৰে গঠিত এই যুগ অতি শুভ বুলি গণ্য কৰা হয়। মিথুন ৰাশিৰ জাতক জাতিকাই সৃষ্টিশীলতাৰ ক্ষেত্ৰত উৎকৃষ্টতাৰ শিৰত উপনীত হ'ব। নতুন সফলতাই আপোনাৰ মনটোক সুখেৰে উপচাই পেলাব। আপোনাৰ জীৱনলৈ প্ৰেৰণা আহিব, কিন্তু আৰ্থিক সংকট থাকিব। এবাৰ জনাব ওলাইছোঁ কন্যা ৰাশি। আপোনাৰ ৰাশিৰ পৰা বুধ ৰাশিৰ পৰা সপ্তম স্থানত পঞ্চদামুখী হৈছে। এই সময়ছোৱাত বন্ধু বান্ধৱ আৰু আপোনজনৰ সৈতে সম্পৰ্কবোৰ টান হ'ব পাৰে। লগতে পৰিয়ালৰ কিছুমান সদস্যৰ মাজত পাৰস্পৰিক বুজাবুজিৰ অভাৱো হ'ব পাৰে। কাৰ্যালয়ত কাম কৰা সকলে নিজৰ কামত মনোনিৱেশ কৰিব লাগে আৰু বিষয়াসকলৰ লগত কোনো ধৰণৰ বিবাদৰ পৰা আঁতৰি থাকিব লাগে, নহ'লে সমস্যাৰ সন্মুখীন হ'ব পাৰে। আনকি চাকৰিও সলনি কৰাৰ কথাও ভাবিব পাৰে। একে সময়তে ব্যৱসায়ীসকলে এই সময়ছোৱাত প্ৰতিযোগীৰ পৰা কঠোৰ প্ৰতিযোগিতাৰ সন্মুখীন হ'ব লাগিব, যাৰ ফলত আৰ্থিক লোকচান হ'ব পাৰে আৰু অন্যান্য পৰিকল্পনাত কাম কৰাৰ প্ৰয়োজন হ'ব পাৰে। এইবাৰ জনাব ওলাইছোঁ বৃশ্চিক ৰাশি। আপোনাৰ ৰাশিৰ পৰা বুধ ৰাশিৰ পৰা পঞ্চম স্থানত ৰেটগ্ৰেড হৈ পৰিছে। এই সময়ছোৱাত আপুনি প্ৰতিটো কামতেই অসন্তুষ্টি অনুভৱ কৰিব আৰু লগতে সন্তানৰ স্বাস্থ্যৰ প্ৰতিও চিন্তিত হ'ব। এই সময়ছোৱাত বিত্তীয় লেনদেন আৰু ডাঙৰ ডাঙৰ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। কৰ্ম সংস্থাপনত থকাসকলৰ বাবে কাৰ্যালয়ত কামৰ বোজা বৃদ্ধি পাব আৰু সহকৰ্মীসকলৰ পৰাও কৰ্ম সমৰ্থন থাকিব, যাৰ ফলত সময়মতে কাম সম্পূৰ্ণ কৰাত অসুবিধা হ'ব। আনহাতে ব্যৱসায়ীসকলে যদি কোনো পৰিকল্পনাত কাম কৰি আছে তেন্তে তেওঁলোকৰ অতি সাৱধান হ'ব লাগে, কাৰণ বুধ গ্ৰহৰ গতিবিধিৰ বাবে বৃহৎ লোকচানৰ সম্ভাৱনা আছে, যাৰ ফলত ব্যৱসায়ত অস্থিৰতা সৃষ্টি হ'ব পাৰে। এইবাৰ জনাব ওলাইছোঁ মীন ৰাশি। আপোনাৰ ৰাশিৰ প্ৰথম ঘৰত বুধ পঞ্চদামুখী হৈ গৈছে। এই সময়ছোৱাত আপোনাৰ পত্নীৰ লগত বিবাদ হোৱাৰ লগতে বিলাসিতা হ্ৰাস পোৱাৰ সম্ভাৱনা থাকে। যিসকলে কৰ্মৰত আছে তেওঁলোকৰ ভাল সুযোগ হেৰুৱাব পাৰে আৰু কাৰ্যালয়ত বহু সমস্যাৰ সন্মুখীন হ'ব পাৰে। এই সময়ছোৱাত কামৰ বোজাও বৃদ্ধি পাব পাৰে আৰু বিষয়াসকলৰ সমস্যাৰ হ'ব পাৰে। যদি আমি ব্যৱসায়ীসকলৰ কথা কওঁ তেন্তে ভাগ্যৰ অভাৱৰ ফলত লাভ হ্ৰাস হ'ব পাৰে আৰু প্ৰতিদ্বন্দ্বিতাসকলৰ পৰা তীব্ৰ প্ৰতিযোগিতাৰ হ'ব পাৰে, যাৰ বাবে ব্যৱসায়ত উত্থান পতন হ'ব।